নমস্কাৰ অসম পুলিচৰ ড্ৰাইভাৰৰ ভাইভা এক্সামৰ কাৰণে আজি আমাৰ স্পেচিয়েল ক্লাছটো হৈছে সো আপোনালোকে যেহেতু অসম পুলিচৰ মক টেষ্ট বা ভাইভা আপোনালোকে পৰীক্ষা দিব সকলোৰে পৰীক্ষা ভাল হওক মই তাকে কামনা কৰিছো আপোনালোকে যদি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 চোৱা নাই ইতিমধ্যে যাওক হেগেটা পাৰ্ট চাওক তাৰ পিছত 5 নম্বৰ পাৰ্টটো চাব ঠিক আছে সো কেনেকুৱা পাইছে ক্লাছবোৰ ভাল পাইছে নে বেয়া পাইছে আমি মৌখিক পৰীক্ষাৰ কাৰণে আমি স্পেচিয়েল ক্লাছ কৰিছো মাথো আপোনালোকৰ কাৰণে নিশ্চয়কৈ আপোনালোকে উপকৃত হ'ব পাৰিছে আপোনালোকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোক খুদিব পাৰে ঠিক আছে সো ভাইভা এক্সামৰ কাৰণে আমি ড্ৰাইভাৰ সকলক কেনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে আজি আমি চাম সো প্ৰথম কোৱেশ্চনটো আপোনালোক কেনেকুৱা ধৰণৰ খুদিব পাৰে একদম ইজি কোৱেশ্চন খুদিব ডু ইউ হ্যাভ এ ভ্যালিড ড্ৰাইভিং লাইসেন্স আপোনাৰ বৈধ ড্ৰাইভিং লাইসেন্স আছেনে প্ৰথম কথা হ'ল আপুনি ইন্টাৰভিউত গ'লে সদায় ফৰ্মেল ড্ৰেছ পিন্ধি যাব মই আকৌ কৈছো সো আপোনালোকে যদি এনসাৰ দিয়ে কোনো ধৰণৰ কপি ভয় হোৱাকৈ এনসাৰ নিদিব ডাইৰেক্টলি এনসাৰ দিব যাতে আপোনালোকে সেই এনসাৰটো জানে আৰু আপোনালোকৰ এনসাৰ দিওঁতে তেওঁলোকে গম পাব লাগিব যে আপুনি ফুল কনফিডেন্ট আৰু এজন যোগ্য ঠিক আছে সো প্ৰথম কোৱেশ্চনটো হৈছে আপোনাৰ বৈধ ড্ৰাইভিং লাইসেন্স আছে নে নাই এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনাক খুদিব পাৰে তেতিয়া হলে আপুনি এনসাৰটো দিব লাগিব ইয়েস আই হ্যাভ এ ভ্যালিড ড্ৰাইভিং লাইসেন্স ফৰ LMV SMV ওকে এটা LMV SMV এর ফুল ফর্মটো কি আপোনালোকে চাই ল'ব লাইট মটৰ ভেহিকল আৰু হেভি মটৰ ভেহিকল ঠিক আছে গতিকে আপুনি উত্তৰটো দিব লাগিব হয় মোৰ LMV আৰু SMV এৰ বৈধ ড্ৰাইভিং লাইসেন্স আছে আপোনালোকৰ নিশ্চয়কৈ ড্ৰাইভিং লাইসেন্স আছে ঠিক আছে নেক্সট কোৱেশ্চনটো আপোনালোক কেনেকৈ খুদিব পাৰে ড্ৰাইভাৰ সকলক নেক্সট আপোনালোক যদি খুদিব পাৰে হাউ মেনি ইয়াৰ্স অফ ড্ৰাইভিং এক্সপিৰিয়েন্স ডু ইউ হ্যাভ আপোনাৰ কিমান বছৰ ড্ৰাইভিং অভিজ্ঞতা আছে কিয়নো যদি অসম পুলিচত আপুনি ড্ৰাইভাৰৰ কাৰণে যদি এপ্লাই কৰিছে আপোনাক যদি ড্ৰাইভাৰৰ কাৰণে নিযুক্তি দিয়ে তেনে হলে আপুনিটো গাড়ী চলা অভিজ্ঞতা থাকিব লাগিব হয় নে নহয় তেতিয়া আপুনি ক'ব লাগিব আপোনাৰ যিমান বছৰ এক্সপেৰিয়েন্স আছে তেনেকৈ আপুনি ক'ব লাগিব হয় মোৰ 2 বছৰ ড্ৰাইভিং অভিজ্ঞতা আছে স্যাৰ হয় মোৰ 3 বছৰ ড্ৰাইভিং অভিজ্ঞতা আছে এনেকৈ আপুনি ধুনিয়াকৈ ক'ব লাগিব ঠিক আছে সো মই বেসিকৰ পৰা আৰম্ভ কৰিছো কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনাক খুদিব পাৰে আমি এক্সপেৰিয়েন্স সহকাৰে আপোনালোকক ক্লাছটো লৈছো আপোনালোকে যদি ক্লাছটো কৰি ভাল পাইছে এটা লাইক কৰি দিব আৰু কমেন্টত জনাব নেক্সট পাৰ্টটো লাগে না লাগে ঠিক আছে যদি নেক্সট পাৰ্ট লাগে কমেন্টত নেক্সট বুলি জনাবলৈ নাপাহৰিব নেক্সট আপোনালোক যদি খুদি দিও আপুনি কোনবোৰ গাড়ী চলাব পাৰে হুইচ ভেহিকল ক্যান ইউ ড্ৰাইভ তেতিয়া আপুনি কি উত্তৰ দিব তেতিয়া আপুনি ক'ব লাগিব মই লাইট মটৰ ভেহিকল হেভি মটৰ ভেহিকল আৰু আৰক্ষী গাড়ী চলাব পাৰো ঠিক আছে I can drive light motor vehicles, heavy vehicles and police vehicles. মই গাড়ী চলাব পাৰিম এনসাৰটো দিওতে ধুনিয়াকৈ দিব নেক্সট আপোনাক খুদিব পাৰে what should you check before starting a vehicle গাড়ী চলোৱাৰ আগত কি পৰীক্ষা কৰা উচিত বহুতে নাজানে গাড়ীখন স্টাৰ্ট দি বহুতে আৰম্ভ কৰে গাড়ীখন চলাবলৈ আৰম্ভ কৰে কিন্তু গাড়ী চলোৱাৰ আগত আমি কেইটামান বস্তু পৰীক্ষা কৰিব লাগিব সেইখিনি হ'ল যে আপুনি উত্তৰটো দিওতে ক'ব লাগিব হয় স্যাৰ গাড়ী এখন স্টাৰ্ট কৰাৰ আগত বা চলোৱাৰ আগতে আমি ব্ৰেক গাড়ীখনৰ লাইট গাড়ীখনৰ তেল আছে নে নাই গাড়ীখনৰ টায়াৰত হাৱা আছে নে নাই আৰু সম্পূৰ্ণ নথি পত্ৰ আমি পৰীক্ষা কৰিম তাৰ পিছত আমি গাড়ীখন স্টাৰ্ট দিম ধুনিয়াকৈ ক'ব লাগিব ঠিক আছে নেক্সট আপোনাক যদি কোৱেশ্চনটো খুদি দিয়ে হোৱাট ইজ ডিফেন্সিভ ড্ৰাইভিং ডিফেন্সিং ড্ৰাইভিং বুলিলে কি বুজা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বহুতে নাজানে ডিফেন্সিং ড্ৰাইভিং মানে কি ডিফেন্সিং ড্ৰাইভিং মানে হৈছে সাৱধানে গাড়ী চলাই দুৰ্ঘটনা এৰাই চলা আৰু আনৰ ভুলৰ বাবে সতৰ্ক থাকি চলা ঠিক আছে ড্ৰাইভিং কেয়াৰফুলি টু এভয়েড এক্সিডেন্ট এণ্ড ষ্টে এলাৰ্ট ফৰ মিষ্টেক বাই আদাৰ্ছ এটা চোৱা তুমি যদি সঠিককৈ গাড়ী এখনো চলোৱা তেতিয়া আন এজনৰ ভুল ক্ৰমে তোমাৰ হয়তো দুৰ্ঘটনা হ'ব পাৰে গতিকে সেইখিনি বস্তু তুমি চাব লাগিব যে তুমি নিজে সাৱধানে গাড়ী চলাবা আৰু দুৰ্ঘটনাৰ পৰা যাতে বাচি থকা গতিকে গাড়ী চলাওতে সদায় এটা মিনিমাম স্পীড মেইনটেইন কৰিব লাগে ঠিক আছে আনৰ ভুলৰ বাবে সতৰ্ক থাকি চলাব মানে বেলেগ এজনে ধৰল তোমাৰ আকসাইডৰ পৰা গাড়ী এখন আহি আছে গাড়ীখনৰ লাইটটো আপাৰ নে ডিপাৰত আছে সেই সকলোবোৰ চাব লাগিব গাড়ীখনে যদি ওভাৰটেক কৰে তুমি যদি সাইড নিদিয়া বা গাড়ীখনে তোমাক থাকি কেনে ওভাৰটেক কৰিবলৈ যায় তুমি যদি ৰাইট সাইডে কাটি দিয়া তেনেহলে তোমাৰ এক্সিডেন্ট হোৱাৰ সম্ভাৱনা আছে গতিকে উত্তৰটো দিওতে ভালকৈ দিবা ঠিক আছে নেক্সট কোৱেশ্চন তোমাক খুদিব পাৰে হোৱাট ইজ দ্য মেক্সিমাম স্পীড লিমিট ইন সিটি এৰিয়াছ চহৰাঞ্চলত বা চহৰত সৰ্বাধিক গতিসীমা কিমান তেতিয়া আপুনি ধুনিয়াকৈ উত্তৰ দিব লাগিব হয় স্যাৰ চহৰত আমি গাড়ী চলাব লাগিলে মিনিমাম গতি হ'ব লাগে 40 ৰ পৰা 50 কিলোমিটাৰ ঘণ্টা সাধাৰণতে আমি 40 ৰ পৰা 50 কিলোমিটাৰ প্ৰতি ঘণ্টাত আমি দ্ৰুত বেগত গাড়ী চলাব লাগে হেতু মনত ৰাখিবা নেক্সট কোৱেশ্চন তোমাক খুদিব পাৰে হোৱাট ডকুমেন্ট মাষ্ট ইউ কেৰি while ড্ৰাইভিং গাড়ী চলোৱাৰ সময়ত কেনে ধৰণৰ নথিপত্ৰ লগত ৰাখিব লাগে তেতিয়া আপুনি ক'ব লাগিব হয় স্যাৰ গাড়ী এখন চলাওতে আমি ড্ৰাইভিং লাইসেন্স ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যাক আমি RC বুলি কওঁ
ইঞ্চুৰেঞ্চ কাগজ, পলিউশ্যন চাৰ্টিফিকেট বা PUC, এই গোটেইখিনি নথিপত্ৰ আমি লগত ৰাখিব লাগে। ঠিক আছে। নেক্সট তোমালোকক যদি সুধি দিয়ে হাউ ডু ইউ হেণ্ডেল এন ইমাৰ্জেঞ্চি অৰ এক্সিডেণ্ট অন ডিউটি, তুমি যদি কৰ্তব্যত থাকা, কৰ্তব্য কালত যদি দুৰ্ঘটনা বা জৰুৰী অৱস্থা হয় আপুনি কেনেকৈ ব্যৱস্থা ল'ব? তুমি নিশ্চয় পুলিচৰ গাড়ী চলাবা। পুলিচৰ গাড়ী চলাওঁতে দুৰ্ঘটনা যদি হঠাৎ দুৰ্ঘটনা হৈ যায় তুমি কেনেকৈ কি কৰিবা? ঠিক আছে, তুমি এনচাৰটো কেনেকৈ দিবা? তেতিয়া তুমি ক'ব লাগিব হয় ছাৰ, সুৰক্ষা নিশ্চিত কৰিম, জ্যেষ্ঠসকলক মই জনাম, সহায় প্ৰদান কৰিম আৰু তৎকালীন প্ৰতিবেদন দিম। ঠিক আছে। এনচিয়ৰ ছেফটি, ইনফৰ্ম ছিনিয়ৰ্ছ, প্ৰভাইড হেল্প এণ্ড ৰিপৰ্ট ইমিডিয়েটলি, মই পৰালৈকে প্ৰথমতে ছিনিয়ৰক জনাম আৰু মোৰ ফালৰ পৰা যিমানখিনি সহায় কৰিব লাগে মই সহায় প্ৰদান কৰিম আৰু তৎকালীন প্ৰতিবেদন দিম, মই গাড়ীখনৰ তৎকালীন প্ৰতিবেদন দিম। ঠিক আছে। নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য মিনিং অফ য়েলো ট্ৰাফিক ছিগনেল, হালধীয়া ট্ৰেফিক ছিগনেলৰ অৰ্থ কি? হালধীয়া ট্ৰেফিক ছিগনেলৰ অৰ্থ কি? ট্ৰেফিক ছিগনেলৰ অৰ্থ কি? চ' গ্ৰীণ লাইটে বা য়েলো লাইটে তোমালোক কি বুজায়? তেতিয়া তুমি ক'ব লাগিব ট্ৰেফিক ছিগনেলৰ অৰ্থ হৈছে গেট ৰেডি টু ষ্টপ, প্ৰচেছ উইথ কচন, গতিকে ৰখাৰ বাবে সাজক, সাৱধানতা আগবঢ়াওক। গতিকে আপোনাৰ গাড়ীখন যদি ৰঙা ছিগনেলে কি বুজায়? গাড়ীখন ৰৈ দিয়া বুজায়, আৰু আপোনাৰ য়েলো ছিগনেলে গাড়ীখন আপুনি ষ্টাৰ্ট দিয়ক, কাৰণ অলপ পিছতে গ্ৰীণ ছিগনেল হ'ব, আপুনি যাব পাৰিব। ঠিক আছে। নেক্সট কুৱেশ্যন আপোনাক সুধিব পাৰে এজন ড্ৰাইভাৰ হিচাপে আপোনাৰ শক্তি কি? হোৱাট ইজ ইয়'ৰ ষ্টেণ্ড এজ এ ড্ৰাইভাৰ, তেতিয়া আপুনি ক'ব লাগিব মই সাৱধান, শৃংখলাপূৰ্ণ আৰু সকলো ট্ৰেফিক নিয়ম মানি চলোঁ। আই এম কেয়াৰফুলি ডিচিপ্লিন এণ্ড ফ'ল' অল ট্ৰেফিক ৰুলছ। ধুনীয়াকৈ আপুনি উত্তৰ দি দিব। এতিয়া উত্তৰ যেতিয়া দিব আপুনি উত্তৰ দিওঁতে বহুতে ভয় খাই থাকে, বহুতে ইণ্টাৰভিউ দি পোৱা নাই, এইবাৰ হয়তো প্ৰথমতে ইণ্টাৰভিউ দিব। গতিকে প্ৰথম কথাটো হ'ল মই যেনেকৈ উত্তৰ দিছোঁ কপি উত্তৰ দিয়া নাই, হয়নে নহয়? কপি উত্তৰ দিয়া নাই, স্পষ্টকৈ উত্তৰ দিছোঁ। যিখিনি জানা তুমি ধুনীয়াকৈ ক'বা, কোনো ধৰণৰ ভুল তথ্য নিদিবা। আৰু সেইকাৰণে আমি এটা কোৰ্চ আৰম্ভ কৰিছোঁ, কোৰ্চ এটা মুকলি কৰিছোঁ ভাইভা ADAR 2.0 আৰু অসম পুলিচৰ কাৰণে। অসম পুলিচৰ মৌখিক পৰীক্ষাৰ কাৰণে আমি এটা কোৰ্চ মুকলি কৰিছোঁ, ভাইভা কোৰ্চটো। আমাৰ ক্লাছো হৈছে, ক্লাছবোৰ তোমালোকে বিনামূলীয়া। আৰু যদি তোমালোক ফুল কোৰ্চ PDF আকাৰে লাগে, তোমালোকে PDF যদি ল'ব বিচাৰে তেনেহ'লে মাত্ৰ 149 ৰুপিজ পে'মেণ্ট কৰিব লাগিব, ড্ৰাইভাৰসকলৰ কাৰণে হওক বা ADAR যিসকলে ভাইভা দিব। যদি তোমালোক PDF লাগে এই নাম্বাৰটোত যোগাযোগ কৰিবা, এইটো নাম্বাৰত পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা, তোমালোকে PDF পাই যাবা। আমাৰ নাম্বাৰটো হৈছে 8638686390, নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি ল'বা। যদি PDF লাগে 3000তকৈ অধিক কুৱেশ্যন আছে, মষ্টলি তোমাৰ কামত আহিব ড্ৰাইভাৰসকলৰ কাৰণে। এই আছাম পুলিচৰ যিসকলে ভাইভা পৰীক্ষা দিব 9 তাৰিখে যাৰ ভাইভা পৰীক্ষা আছে তেওঁলোকৰ কাৰণে। ঠিক আছে। যদি ল'ব বিচৰা PDF কেইটা আমাৰ ফুল কোৰ্চ তোমালোকে ল'ব বিচৰা মাত্ৰ 149ত অফাৰ চলি আছে, লৈ ল'ব পাৰা। ঠিক আছে। যিসকলে ইণ্টাৰেষ্টেড হয় এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছআপ এইটো নাম্বাৰতে আছে, স্ক্ৰীনশ্বটটো দি দিবা, লগে লগে PDF পাই যাবা। চ' দেৰি নকৰি নেক্সট কুৱেশ্যনটোলৈ আৰম্ভ কৰিছোঁ। তেতিয়া আপোনাক যদি সুধি দিয়ে এজন ড্ৰাইভাৰ হিচাপে আপোনাৰ শক্তি কি, তেনেহ'লে আপোনালোকে ক'ব লাগিব মই সাৱধান, শৃংখলাপূৰ্ণ আৰু সকলো ট্ৰেফিক নিয়ম মানি চলোঁ। ঠিক আছে, পাৰিবা? নেক্সট যদি ইণ্টাৰভিউ হওঁ, তোমালোকক যদি মই কুৱেশ্যনটো সোধোঁ আপুনি অসম আৰক্ষীত ড্ৰাইভাৰ হিচাপে কিয় যোগদান কৰিব বিচাৰে, উত্তৰটো কি দিব? হোৱাই ডু ইউ ৱান্ট টু জইন আছাম পুলিচ এজ এ ড্ৰাইভাৰ, কিহৰ কাৰণে আপুনি অসম পুলিচত ড্ৰাইভাৰ হিচাপে কিয় যোগদান দিব বিচাৰিছে? আপুনি কি ক'ব তেতিয়া? আপুনি উত্তৰটো দিব লাগিব হয় ছাৰ, মই মোৰ কৌশলৰে বিভাগক সহায় কৰিবলৈ আৰু জনসুৰক্ষাত অৱদান ৰাখিবলৈ যোগদান কৰিব বিচাৰোঁ। আই ৱান্ট টু ছাৰ্ভ দ্য ডিপাৰ্টমেণ্ট উইথ মাই স্কিলছ এণ্ড কণ্ট্ৰিবিউট টু পাব্লিক ছেফটি। ধুনীয়াকৈ উত্তৰ দিবা, কোনো ধৰণৰ ভয় নকৰিবা। ঠিক আছে। নেক্সট কুৱেশ্যন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে ড্ৰাইভাৰসকলক কৈছোঁ। নেক্সট যদি তোমাক সোধে যদি গাড়ী বাগৰি যায় প্ৰথমে আপুনি কি কৰিব? হোৱাট ইজ দ্য ফাৰ্ষ্ট থিং ইউ ডু ইফ দ্য ভেহিকেল ব্ৰেকছ ডাউন? অ'কে, ব্ৰেক ডাউন মানে গাড়ীখন যদি ব্ৰেক ফেইল হৈ যায় তেতিয়া তুমি কি কৰিবা? তেতিয়া তুমি ক'বা সুৰক্ষিতভাৱে পাৰ্ক কৰিম, হেজাৰ্ড লাইট জ্বলাই দিম আৰু বিষয়াক জনাম। ঠিক আছে। মানে গাড়ীখন যদি তোমাৰ প্ৰব্লেম হৈ যায়, কিবা কাৰণত তুমি গৈ আছা ইমাৰ্জেঞ্চিত, হঠাৎ মাজবাটতে গাড়ীখন বন্ধ হৈ গ'ল আৰু তোমাৰ ওচৰত কোনো ধৰণৰ গেৰেজ নাই, তেতিয়া তুমি কি কৰিবা? তেতিয়া তুমি ক'বা হয় ছাৰ, সুৰক্ষিতভাৱে মই গাড়ী সুৰক্ষিত ঠাইত পাৰ্ক কৰিম, গাড়ীখনৰ হেজাৰ্ড লাইট জ্বলাই দিম আৰু বিষয়াসকলক ফোন কৰি জনাম। ধুনীয়াকৈ ক'বা। হেজাৰ্ড লাইটটো জ্বলাব লাগিব দেই। হেজাৰ্ড লাইটৰ মিনিং হৈছে ইমাৰ্জেঞ্চিত তোমাৰ তেতিয়াহে বেলেগে গম পাব যে তুমি বিপদত পৰিছা, হয়তো কাৰোবাৰ পৰা সহায় আহিব পাৰে। ঠিক আছে। নেক্সট কুৱেশ্যনটো তোমাক সুধিব পাৰে আপুনি গাড়ীৰ ৰক্ষণাবেক্ষণ জানেনে? ডু ইউ ন' হাউ টু মেইনটেইন এ ভেহিকেল? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় ছাৰ, মই গাড়ীৰ ৰক্ষণাবেক্ষণৰ কথা জানো, মই তেল পৰীক্ষা কৰোঁ ৰেগুলাৰলি, টায়াৰ পৰীক্ষা কৰোঁ আৰু পৰিষ্কাৰ কৰা মোৰ ৰেগুলাৰ ডিউটি। গতিকে এইকেইটা হৈছে মৌলিক ৰক্ষণাবেক্ষণ।
এইকেইটাৰ বিষয়ে মই জানো ঠিক আছে য়েছ আই নো বেছিক মেইনটেনেন্স লাইক অইল চেক ডাব চেক ক্লিনিং টায়াৰ চেকিং এইখিনি মই জানো ঠিক আছে নেক্সট কুৱেশ্যনটো তোমালোক সুধিব পাৰে হেভ ইউ এভাৰ বিন ফাইণ্ডেড টু ট্ৰেফিক ভায়লেশ্যনছ আপুনি কেতিয়াবা ট্ৰেফিক উলংঘনৰ বাবে জৰিমনা দিছেনে এইটো কিন্তু ইম্পৰ্টেণ্ট কুৱেশ্যন তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় ছাৰ এতিয়ালৈকে মই ট্ৰেফিক আইনৰ উলংঘনৰ বাবে কোনো ধৰণৰ জৰিমনা বিহা নাই ঠিক আছে নো আই অলৱেজ ফলো ট্ৰাফিক ৰুলছ ঠিক আছে মই এতিয়ালৈকে কোনো ধৰণৰ জৰিমনা ভৰা নাই কিয়নো মই কোনো ধৰণৰ ট্ৰাফিক আইন উলংঘা কৰা নাই এতিয়ালৈকে ঠিক আছে উত্তৰটো ধুনীয়াকৈ দিবা ভয় কৰিব নালাগে ভয় কৰিছা নেকি ক্লাছটো ভাল লাগিছে নে বেয়া লাগিছে ক্লাছটো তোমালোকৰ আনতে হেল্প হৈছে নাই যদি ক্লাছ 5টো ভাল লাগিছে তোমালোকে কমেণ্ট কৰিবা ক্লাছ 6টো লাগে নে নালাগে যদি ক্লাছ 6 লাগে তোমালোকে কমেণ্ট কৰিবা ঠিক আছে নেক্সট কুৱেশ্যন তোমালোকক সুধিব পাৰে কেন ইউ ৱৰ্ক আণ্ডাৰ প্ৰেছাৰ এণ্ড অড হাৱাৰ্ছ আপুনি প্ৰেছাৰৰ মাজত বা চাপৰ তলত আৰু অনিয়মিত সময়ত কাম কৰিব পাৰেনে কেন ইউ ৱৰ্ক আণ্ডাৰ প্ৰেছাৰ এণ্ড অড হাৱাৰ্ছ তেতিয়া আপুনি ক'ব লাগিব য়েছ আই এম ৰেডি ফৰ এনি ডিউটি এজ নিডেড কাৰণ পুলিচৰ কৰ্তব্য তোমালোকে জানে 24/7 পুলিচ সাজু হৈ থাকিব লাগে জনা সেৱাৰ স্বাৰ্থত ঠিক আছে হয় মই যিকোনো কামৰ বাবে সাজু আছোঁ যিকোনো সময়ত এনেকৈ উত্তৰ দিব লাগিব ধুনীয়াকৈ উত্তৰ দিবা আৰু উত্তৰ দিওঁতে যিজনে তোমাক প্ৰশ্ন কৰিব সেইজনৰ ফালে চাবা আৰু বাকী যদি কাৰোবাৰ ওচৰত যদি 2-3জন ব্যক্তি বহি থাকে উত্তৰটো দিওঁতে তেওঁলোকৰ ফালেও এবাৰ চাবা ঠিক আছে নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য ফাৰ্ষ্ট এড এণ্ড কেন ইউ প্ৰভাইড ইট ডুৰিং এন এক্সিডেণ্ট প্ৰাথমিক চিকিৎসা কি আৰু আপুনি দুৰ্ঘটনাৰ সময়ত সেৱা দিব পাৰেনে তেতিয়া আপুনি ক'ব লাগিব প্ৰাথমিক চিকিৎসা হৈছে আঘাতপ্ৰাপ্ত লোকক তৎকালিক সহায় কৰা হয় মই মৌলিক সহায় দিব পাৰোঁ তেতিয়া আপুনি এনচাৰটো ধুনীয়াকৈ দিব লাগিব ফাৰ্ষ্ট এড ইজ ইমিডিয়েট হেল্প গিভেন টু এন ইনজিয়ৰ পাৰ্চন য়েছ আই কেন প্ৰভাইড বেছিক ফাৰ্ষ্ট এড মই মৌলিক সহায় দিব পাৰোঁ ঠিক আছে নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট শুড ইউ ডু ইফ ইউ আৰ ফিলিং স্লিপি ৱাইল ড্ৰাইভিং আপুনি যদি গাড়ী চলাই থাকে তেতিয়া আপোনাৰ যদি হঠাৎ টোপনি আহি যায় তেন্তে কি কৰিব এইটো কিন্তু ভাবিবলগীয়া কথা তেতিয়া আপুনি উত্তৰটো কেনেকৈ দিব যদি আপুনি উত্তৰটো দিওঁতে থৰক বৰক লাগে বা কপি যায় তেতিয়াহ'লে তেওঁলোকে গম পাব যে আপুনি কিবা ভুল কৰি আছে তেতিয়া আপুনি ধুনীয়াকৈ উত্তৰ দিব লাগিব হয় ছাৰ মই সুৰক্ষিতভাৱে এঠাইত ৰৈ যাম গাড়ীখন মই ৰখাই দিম আৰু অকণমান সময় মই বিশ্ৰাম কৰিম ঠিক আছে আৰু প্ৰয়োজনত মই চালকজন বা মোৰ ঠাইত বেলেগ এজনক গাড়ীখন চলাব দিম ঠিক আছে এনেকৈ ধুনীয়াকৈ উত্তৰ দিব আই উইল ষ্টপ ছেফটি টেক এ ব্ৰেক অৰ চেঞ্জ ড্ৰাইভ ইফ পচিবল যদি মোৰ কাষত বেলেগ এজনে গাড়ী চলাব জানে তেখেতক মই গাড়ীখন চলাব দিম মই অকণমান সময় জিৰণি ল'ম কিন্তু গাড়ীখন মই যদি টোপনি ধৰি থাকে কোনো কাৰণত মই গাড়ী নচলাওঁ ধুনীয়াকৈ ক'ব লাগিব নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হাউ অফটেন শুড ইউ চেক ভাইকেল অইল এণ্ড ৱাটাৰ লেভেলছ গাড়ীৰ তেল আৰু পানীৰ পৰিমাণ কিমান সময়ৰ ভিতৰত পৰীক্ষা কৰা উচিত কিমান সময়ৰ ভিতৰত আমি গাড়ীৰ তেল আৰু পৰিমাণ পৰীক্ষা কৰোঁ তেতিয়া তুমি এনচাৰটো দিব লাগিব হয় ছাৰ প্ৰতিদিনে বা দীঘলীয়া যাত্ৰাৰ আগতে পৰীক্ষা কৰা উচিত আমি ৰেগুলাৰলি চেক কৰিব লাগে আই শুড চেক ইট ডেইলি অৰ বিফৰ এভৰি লং জাৰ্ণি আমি ৰেগুলাৰলি চেক কৰিব লাগে কিন্তু ক'ৰবাত দীঘলীয়া যাত্ৰাত যোৱাৰ আগত এবাৰ চেক কৰাটো উচিত ঠিক আছে পৰীক্ষা কৰাটো উচিত নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট ইজ হাইড্ৰ'প্লেনিং এণ্ড হাউ ডু ইউ হেণ্ডেল ইট হাইড্ৰ'প্লেনিং বুলিলে কি বুজা যায় আৰু আপুনি কেনেকৈ সেয়া সমাধান কৰিব হাইড্ৰ'প্লেনিং মানে কি তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় ছাৰ ইয়াত টায়াৰে ভিজা ৰাস্তাত আকৰ্ষণ হেৰুৱাই গতিবেগ কমাব লাগে আৰু হঠাৎ কিবা নকৰিব লাগে ঠিক আছে মানে কেনেকৈ উত্তৰটো দিব ইটছ ৱেন টায়াৰ্ছ লছ গ্ৰিপ অন ৱেট ৰুল শ্ল' ডাউন এণ্ড এভইড ছাডেন মুভছ গতিকে হাইড্ৰ'প্লেনিং মানে হৈছে ৰাস্তাটো ভাল নহয় ভিজি আছে ঠিক আছে গতিকে আমাৰ টায়াৰে ভিজি থকা ৰাস্তাত গ্ৰিপ ল'ব নোৱাৰে গতিকে টায়াৰটো পিছলি যোৱাৰ সম্ভাৱনা থাকে গতিকে মই গাড়ীখনৰ গতিবেগ কমাই দিম লগে লগে আৰু হঠাৎ মই গাড়ীখন যাতে মই চাই ল'ম আশে পাশে গাড়ীখন যাতে হঠাৎ মই টাৰ্ণিং নলওঁ বা ঘূৰাই নিদিওঁ মই ষ্টেৰিং পূৰা ষ্ট্ৰেট কৰি ৰাখিম আৰু গাড়ীখন যাতে ধুনীয়াকৈ মই সেইখিনি ঠাই পাৰ কৰিব পাৰোঁ সেইখিনি মই লক্ষ্য কৰিম ধুনীয়াকৈ এনচাৰ দিব নেক্সট আপোনালোক যদি সুধি দিয়ে হোৱাট ইজ দ্য পাৰ্পছ অফ এ স্পীড গভৰ্ণৰ ইন এ ভাইকল গাড়ীত স্পীড গভৰ্ণৰৰ কাৰ্য কি তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় ছাৰ গাড়ীৰ সৰ্বাধিক গতি সীমাবদ্ধ কৰাৰ বাবে সুৰক্ষাৰ বাবে দ্য লিমিট টু লিমিট দ্য ভাইকল মেক্সিমাম স্পীড ফৰ ছেফটি গাড়ীৰ সৰ্বাধিক গতি সীমাবদ্ধ কৰাৰ বাবে সুৰক্ষাৰ বাবে এতিয়া এনচাৰটো ধুনীয়াকৈ দিব যাতে আপোনালোকে এনচাৰ দিওঁতে তেওঁলোকে গম পায় যে আপুনি সঠিকভাৱে এনচাৰটো দিছে ঠিক আছে
নেক্সট কুৱেশ্যনটো আহিছোঁ হোৱাট ইজ দ্য ফাংচন অফ এন এল্টাৰনেটৰ আল্টাৰনেটৰৰ কাৰ্য কি এল্টাৰনেটৰৰ কাম কি যদি সুধি দিয়ে তেতিয়া আপুনি ক'ব লাগিব ই বেটাৰী চাৰ্জ কৰিবলৈ আৰু বিদ্যুৎ ব্যৱস্থাক চলাবলৈ বিদ্যুৎ উৎপাদন কৰে ঠিক আছে ই জেনেৰেট ইলেক্ট্ৰিচিটি টু চাৰ্জ দ্য বেটাৰী এণ্ড পাৱাৰ ইলেক্ট্ৰিকেল চিষ্টেম মনত ৰাখিবা নেক্সট কুৱেশ্যনটো তোমালোকক কেনেকুৱা ধৰণৰ সুধিব পাৰে হাউ ডু ইউ হেণ্ডেল ড্ৰাইভিং ইন ফগি কণ্ডিশ্যন কুঁৱলীৰ সময়ত বা কুঁৱলীৰ মাজত গাড়ী চলাবলৈ কেনেকৈ ব্যৱস্থা ল'ব বা কেনেকৈ চলাব তেতিয়া আপুনি এনচাৰটো দিব লাগিব গাড়ীখনৰ মই লাহে লাহে চলাম ফগ লাইট গাড়ীখনত ব্যৱহাৰ কৰিম আৰু সুৰক্ষিত দূৰত্ব ৰাখি মই গাড়ীখন আগবঢ়াই লৈ যাম ড্ৰাইভ শ্ল'লি ইউজ ফগ লাইট এণ্ড কিপ এ ছেফ ডিষ্টেঞ্চ ধুনীয়াকৈ এনচাৰ দিব ঠিক আছে নেক্সট কুৱেশ্যন আহিল ডু ইউ ন' ভাইকেল মেইনটেনেঞ্চ ৰেকৰ্ড আপুনি গাড়ীৰ ৰক্ষণাবেক্ষণ ৰেকৰ্ড জানেনে তেতিয়া আপুনি উত্তৰটো কেনেকৈ দিব তেতিয়া আপুনি দিব লাগিব হয় ছাৰ ছাৰ্ভিচিং মেৰামতি আৰু যন্ত্ৰাংশ সলনি কৰাৰ ৰেকৰ্ড ৰখাটো গুৰুত্বপূৰ্ণ য়েছ ইটছ ইম্পৰ্টেণ্ট টু কিপ ৰেকৰ্ড অফ ছাৰ্ভিচিং ৰিপেয়াৰ্ছ এণ্ড পাৰ্টছ ৰিপ্লেচমেণ্ট গতিকে এইখিনি আমি জানিব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যনে সুধিব তোমালোকক ইয়াতকৈ আৰু বাহিৰা কুৱেশ্যন নুসুধে জিকে কুৱেশ্যন এটা এটা সুধিব পাৰে মই জিকে তোমালোকে বাকীকেইটা পাৰ্ট চোৱা নাই যে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এইকেইটা চাবা আৰু পাৰ্ট 5টো ভাল লাগিলে তোমালোকে যদি লাইক কৰা নাই লাইক কৰিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা কিয়নো আমাৰ বিশ্বাসীমতো ফেমিলি আমাৰ অকল আমাৰেই ফেমিলি নহয় তোমালোকৰো ফেমিলি গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে নেক্সট কুৱেশ্যনটো তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে গাড়ী চলাই থাকোঁতে যদি টায়াৰ ফাটি যায় তেন্তে কি কৰিবা হোৱাট উইল ইউ ডু ইফ এ টায়াৰ ব্ৰাষ্ট হুৱাইল ড্ৰাইভিং কেতিয়াবা বিভিন্ন ঠাইত গাড়ী চলাওঁতে গৰমৰ দিনত বিশেষকৈ বেছি হয় গাড়ীৰ টায়াৰ ফাটি যায় তেতিয়া তুমি কি কৰিবা তেতিয়া তুমি ক'বা ছাৰ ষ্টাৰিং শক্তিকৈ ধৰিম মই গাড়ীখনৰ ষ্টাৰিংডাল একদম শক্তিশালীকৈ ধৰিম গাড়ীখনৰ ধীৰ গতি কমাম গাড়ীখনত যাতে স্পীডত যদি গাড়ীখন যাই আছে মই গতি কমাম আৰু সুৰক্ষিতভাৱে মই গাড়ীখন ৰখাই দিম এঠাইত ধুনীয়াকৈ উত্তৰ দিবা হোল্ড দ্য ষ্টাৰিং প্ৰাইমলি শ্ল' ডাউন গ্ৰেজুৱেলি এণ্ড ষ্টপ ছেফটি ধুনীয়াকৈ এনচাৰ দিবা ঠিক আছে নেক্সট কুৱেশ্যন তোমালোক কেনেকুৱা ধৰণৰ সুধিব পাৰে হোৱাট ডু ইউ ডু ইফ ইউ আৰ ষ্টপ এট এ পুলিচ চেক পোষ্ট যদি আপুনি আৰক্ষী চেক পোষ্টত ৰখা হয় তেন্তে কি কৰিব তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় ছাৰ ৰম প্ৰয়োজনীয় নথিপত্ৰ দেখুৱাম আৰু বিনম্ৰভাৱে সহায় কৰিম আৰক্ষীক ঠিক আছে যিহেতু ময়ো এজন আৰক্ষী বিষয়া হ'ম গতিকে মই যিহেতু নিজে এজন আৰক্ষী বিষয়া হ'বলৈ গৈ আছোঁ গতিকে মই আইন আৰু শৃংখলা বজাই ৰখাটো মোৰ কাৰণে দায়িত্ব আৰু কৰ্তব্য নেক্সট কুৱেশ্যনটো আপুনি দিব লাগিব নেক্সট কুৱেশ্যনটো আপুনি কেনেকৈ এনচাৰ দিব কেনেকৈ এনচাৰ দিব চ' নেক্সট কুৱেশ্যনটো তোমালোক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে ডু ইউ ন' হাউ টু চেঞ্জ এ ভাইকেল টায়াৰ আপুনি টায়াৰ সলাব জানেনে এইটো কিন্তু ইম্পৰ্টেণ্ট কিন্তু তেতিয়া আপুনি ক'ব লাগিব হয় ছাৰ মই চোকা বা ক্ষতিগ্ৰস্ত টায়াৰ সলাব জানো য়েছ আই ন' হাউ টু ৰিপ্লেচ এ পাঞ্চাৰ্ড টায়াৰ ঠিক আছে মই টায়াৰ সলাব জানো ধুনীয়াকৈ এনচাৰ দিব পাৰিবা নেক্সট কুৱেশ্যন হোৱাট ইজ এ ব্লাইণ্ড স্পট বুলিলে কি বুজা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তেতিয়া আপুনি উত্তৰটো দিব লাগিব হয় ছাৰ গাড়ীৰ কিছুমান অংশ যি চালকে চশমা ব্যৱহাৰ কৰি চাব নোৱাৰে ঠিক আছে এৰিয়াছ এৰাউণ্ড দ্য ভাইকেল দ্য ড্ৰাইভ কেন নট চি ইউজিং মিৰৰ আমি মিৰৰ ঠিক আছে গ্লাছেৰে আমি চাব নোৱাৰোঁ গতিকে ইয়াকে ব্লাইণ্ড স্পট বুলি কোৱা হয় নেক্সট কুৱেশ্যন তোমালোক সুধিব পাৰে হোৱাট ইজ দ্য কাৰেক্ট ৱে টু ইউজ ব্ৰেকছ ইন এ ইমাৰ্জেঞ্চি জৰুৰী অৱস্থাত ব্ৰেক ব্যৱহাৰ সঠিক পদ্ধতি কি আমি জৰুৰী অৱস্থাত গাড়ী এখনৰ ব্ৰেক কেনেকৈ ব্যৱহাৰ কৰিম তেতিয়া আপুনি ক'ব লাগিব উত্তৰটো হয় ছাৰ এপ্লাই ব্ৰেক স্মুথলি এণ্ড ফাৰ্মলি উইদাউট পেনকিনিং গতিকে মই কোনো ধৰণৰ হতাশ নোহোৱাকৈ গাড়ীখনৰ ব্ৰেক সাৱধানে দৃঢ়ভাৱে ব্ৰেক ব্যৱহাৰ কৰিম ঠিক আছে ধুনীয়াকৈ এনচাৰ দিবা নেক্সট আপোনাক কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব পাৰে হোৱাট ইজ ইন ইঞ্জিন অভাৰ হিটিং এণ্ড হোৱাট ডু ইউ ডু ইঞ্জিন অতি তাপিত হ'লে কি হয় আৰু কি কৰিবা তেতিয়া আপুনি এনচাৰটো দিব লাগিব ইঞ্জিন যদি অতি গৰম হয় তেতিয়াহ'লে অলপ সময় আমি ৰৈ দিম আৰু ঠাণ্ডা হোৱালৈ অপেক্ষা কৰিম আৰু পাৰিলে আমি কুলেণ্ট ব্যৱহাৰ কৰিম এনচাৰটো এনেকৈ দিবা ঠিক আছে নেক্সট আপোনাক কেনেকুৱা ধৰণৰ সুধিব পাৰে আপুনি নিশা ড্ৰাইভিং কৰ্মৰ বাবে সাজুনে আৰ ইউ ৰেডি ফৰ নাইট ড্ৰাইভিং ডিউটিজ কাৰণ আপোনালোকৰ ডিউটি দিনতো হ'ব পাৰে ৰাতিও হ'ব পাৰে ইমাৰ্জেঞ্চিত আপোনালোকে যাবই লাগিব ক'ৰবাত যদি ক্ৰাইম হয় আপোনালোকে গাড়ীখন লৈ কেনে যাবই লাগিব কৰ্মচাৰীক লৈ আপোনালোকৰ যিসমূহ আপোনাৰ অফিচাৰ আছে তেওঁলোকক লৈ তেতিয়া আপুনি এনচাৰটো কেনেকৈ দিব হয় ছাৰ মই সাজু নিশা গাড়ী চলাবলৈ সুবিধাজনকভাৱে ঠিক আছে য়েছ আই এম ৰেডি এণ্ড কমফৰ্টেবল ড্ৰাইভিং এট নাইট গতিকে মোৰ কোনো ধৰণৰ অসুবিধা নহয় মই ৰাতি গাড়ী চলাবলৈ সাজু এনেকৈ ধুনীয়াকৈ এনচাৰ দিব চ' পাৰ্টটো কেনেকুৱা পালে
5 নম্বৰ খণ্ডটো বা 5 নম্বৰ পাৰ্টটো কেনেকুৱা পালে যদি আপোনালোকে 5 নম্বৰ অসম পুলিচৰ মৌখিক পৰীক্ষাৰ কাৰণে এই কুৱেশ্যনকেইটা ভাল পাইছে নেক্সট 6 নম্বৰ পাৰ্টটো লাগে কমেণ্ট কৰিবা কমেণ্টত নেক্সট পাৰ্ট বুলি কমেণ্ট কৰিবা নেক্সট পাৰ্টটো নিশ্চয়কৈ অতি সোনকালে আমি লৈ আহিম যদি ভাল লাগিছে ভাল পাইছে নে বেয়া পাইছে তোমালোকে ক্লাছটো কৰোঁতে বহুতে হয়তো বেয়া পাবও পাৰে চ' তোমালোকে জনাবা ভাল লাগিছে নে বেয়া লাগিছে এই ক্লাছটো কৰি তোমালোকৰ কিবা এটা লাভ হৈছে নহয় যদি লাভ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যদি আমাৰ PDF এটা ল'ব বিচাৰা গোটেই কোৰ্সটো যদি ল'ব বিচাৰা তোমালোকে ভালকৈ চাব পাৰা পৰীক্ষাৰ কাৰণে আৰু বেছি দিন নাই তেনেহ'লে এই নাম্বাৰটোত 149 रुपीस এতিয়াই পেমেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিয়া আৰু তোমালোকে প্ৰেক্টিছ কৰা ঘৰতে কুৱেশ্যনবোৰ ভালকৈ চোৱা কাৰণ ভিডিঅ'ত বহুবোৰ কুৱেশ্যন দিয়া হোৱা নাই বা দিব পৰা নাই যিকেইটা পাৰিছোঁ আমি লৈ আহিছোঁ আৰু PDFত বহুকেইটা কুৱেশ্যন আছে যিবোৰ ভিডিঅ'ত আনিব পৰা নাই সকলোবোৰ কুৱেশ্যন আমি প্ৰভাইড কৰিছোঁ যিহেতু 9 তাৰিখে পৰীক্ষা তোমালোকৰ এতিয়াও সময় আছে PDF কেইটা লৈ ল'ব পাৰিবা এইটো নম্বৰ ঠিক আছে এইটো নম্বৰত পেমেণ্ট কৰি তোমালোকে স্ক্ৰীনশ্বট দি দিবা PDF পাই যাবা চ' আজিলৈ ইমানে অন্য এটি ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম